বহুত দিন টোপোলা ভাত খোৱা নাছিলোঁ। আজি যিহেতু বা আহিছে আমি ভাবিলোঁ আজি টোপোলা ভাত খাওঁ আৰু ভাতটো মোৰ বিৰাট প্ৰিয়। বাকীবোৰ কিবা হওক নহওক ভাতকেইটা কিন্তু খাওঁ আৰু দেই। গতিকে হোটেললৈ আহিলোঁ যেতিয়া ভাতকেইটা বোলো খাওঁ আৰু এয়া আমি একদম গোটেইকেইটা উঠি গৈছোঁহি মানে ঘৰৰ ওচৰতে একেবাৰে। গতিকে আমি বোলো আজি পাৰ্কৰ পৰা আহোঁগৈ। হেলমেট কিন্তু আছে দেই চবৰে, ডিকিত সোমাই আছে। আৰু 2 নম্বৰ কথা ইয়াতে টিকেটকেইটা লৈ ল'লোঁ। লৈ মেলি বোলো আমি যাওঁ আৰু আজি বহুত দিনৰ পিছত যিহেতু বা আহিছে আমি বোলো আজি হোটেলত ভাত খাম। বাকী যি হওক নহওক আমি আজি হোটেলত ভাত খাম মুঠতে। গতিকে হোটেলত ভাত খোৱাৰ আগত বোলো ল'ৰা ছোৱালীক অকণমান খেলিবলৈ আনো। গতিকে বাৰ ছোৱালীজনী আমাৰ ভাৰ্ণায়ো খুব ফূৰ্তি আৰু ইফালে ভাণ্ডাৰ পৰীক্ষা, কিন্তু পৰীক্ষা চৰীক্ষা বাদ দিছে আৰু ল'ৰাই ইমানেই খেলিছে। মই বোলো নাই দে পঢ়িবও লাগিব, কিন্তু নাই ইমানেই খেলিছে ক'বলৈ বাকী নাই। গতিকে এইফালে ল'ৰা ছোৱালীক আনিবলৈ বিৰাট ধুনীয়া পাৰ্ক আৰু এইখন আহিবলৈ ভাল আৰু সৰু ল'ৰা ছোৱালী খেলিব পাৰিব দৌৰা দৌৰি ইফালে সিফালে কৰি। কিন্তু মই আকৌ ল'ৰা ছোৱালীৰ পাছে পাছে ঘূৰি ফুৰিলোঁ, পৰিব ক'ৰবাত কিবা হ'ব দুখ পাব বুলি ল'ৰা পিছে পিছে দৌৰি ফুৰিছোঁ। তাৰপাছতে সেয়া বটিং কৰিলে, তাৰপাছতে এইবোৰ ঝুলনা কিবা কিবি খেলিলে। আগতে সৰুতো আমি কমটি খেলা নাছিলোঁ দেই। ৰংঘৰৰ পাৰ্কত আগতে খেলনা মানে ঝুলনা চুলনা ধেৰ আছিলে যে আমি যে প্ৰায়ে যাওঁ। আগতে সৰুতে বিৰাট মনত পৰে আৰু বা মই এনেকৈ খুব খেলোঁগৈ। তাৰপাছতে সেয়া ক্লাইম্বিং কৰিছে, ভাৰ্ণায়ো জঁপিয়াইছে। তাৰপাছতে বোলো নাই গৰম উঠিছে আমি যাওঁ, বেছি দেৰি নেখেলোঁ মুঠতে ভাতকেইটা খাওঁগৈ। যিহেতু আমি ভাতকেইটা খাম বুলি আজি আহিছিলোঁ, গতিকে আমি সেইকাৰণে ভাতকেইটা খাবলৈ বুলি যাওঁ। আৰু যাওঁ যেতিয়া আপোনালোকক দেখাওঁ। ইয়াতে বহিলোঁ, বহি জুচ চুচ খালোঁ। এইফালে আইচক্ৰীম খাইছে দুইটাই। মানে ভাৰ্ণায়ো মানে ঘামি জামি কাপোৰ লেতেৰা কৰি একেবাৰে ক'ব নোৱাৰে মানে ইমানেই ফূৰ্তি লাগিছে। সি অকলে অকলে থাকে যে সেইকাৰণে বন্ধু চন্ধু আহিলে বিৰাট ভাল পায় মানে। এতিয়া বাৰ ছোৱালীজনী আহিছে তাৰ মানে সি মানে ফূৰ্তিত থাকিব পৰা নাই মুঠতে। আৰু মই এয়া ল'ৰা ছোৱালী ৰখীয়া, মোৰ আৰু এয়াহে কাম ল'ৰা ছোৱালী ৰখীয়া হৈছোঁ। তাৰে পাছতে সেয়া বাৰ অকণমানিজনীও খেলিছে। গতিকে এতিয়া আমি যাবলৈ ওলালোঁ আৰু এতিয়া আমি যাম, গৈ মেলি ভাতকেইটা খামগৈ। এয়া ঘামি জামি ল'ৰা ছোৱালী মানুহ কাৰো অৱস্থা নাইকিয়া চবৰে হৈছে। আৰু এয়া আমাৰ বা একদম বাও যাবগৈ আৰু ঘৰলৈ, বেছি দিন নাই, গৰম বন্ধ বুলি আহিছিলে আৰু কেইদিনমানৰ পিছত যাবগৈ। গতিকে আমি এয়া হোটেল আহি পালোঁহি। হোটেললৈ আহিয়ে এতিয়া আমি অৰ্ডাৰ কৰিম খানা। আৰু পোৱালি একেবাৰে ফূৰ্তি, মানে ফুৰিবলৈ আহিবলৈ পাইছে যে, নহ'লেতো আৰু এতিয়াতো স্কুল খুলিলে আৰু কেবিত মানে এনেকুৱা টাইমত স্কুলখিনি খোলে নে বিৰাট কষ্ট হয়, বিৰাটেই কষ্ট হয় মানে এইটো টাইমত আচলতে বন্ধটো দিব লাগে। ইমান তেতেৰীয়া ৰ'দ, কেনেকৈ ল'ৰা ছোৱালী স্কুল যায় মানে একদম গৰমত ৰঙা হৈ আহে, আহোঁতে ৰঙা ক'লা হৈ আহে মুঠতে ইমান গৰম। তাতে ফেন চলে কেতিয়াবা নচলে, বৰ কষ্ট হৈছে মুঠতে। এইটো মানে কি উপায় আছে নাজানো আৰু দেই, কিন্তু মই ভাবোঁ এইটো টাইমতহে বন্ধটো দিব লাগে আচলতে। মানে আমাৰ যোনটো মেইন গৰমটোত মানে বিৰাট কষ্ট পায় ল'ৰা ছোৱালী। আমি ডাঙৰ মানুহে অৱস্থা বেয়া হৈ যায়। তাহাঁতি এইবোৰ জোতা মোজা পিন্ধি গোটেই ইউনিফৰ্ম পিন্ধি ফুল পেণ্ট চাৰ্ট মানে ক'বলৈ মানে বাকী নাই আৰু বুজিছেনে। গতিকে এইটোৰ যদি কিবা এটা উপায় হোৱা হ'লে ভাল আছিলে। কেবিৰ ল'ৰা ছোৱালীখিনিৰ কাৰণে বিৰাট কষ্ট। যেতিয়া মেইন গৰম তেতিয়া আকৌ মানে খুলি দিয়ে স্কুল, আৰু যেতিয়া অকণ বাৰিষা ঠাণ্ডা হয় তেতিয়া আকৌ স্কুল বন্ধ থাকে সেয়া। গতিকে এয়া টোপোলা ভাত দিলে চবকে এটা এটা টোপোলা, আৰু ইয়াতে আলু পিটিকা, শাকৰ ভাজি, দালি, তাৰপাছতে মাংস এনেকৈ আমি লৈ লৈছোঁ। লৈ মেলি বোলো ভাতকেইটা আজি খাওঁ। এইফালে বায়ে কিন্তু মাংস নাই খোৱা। এইটো কাৰণে নাই খোৱা, বাহঁতৰ শাহু মা ঢুকালে নেকি, মানে সম্বন্ধীয় আৰু নিজৰ নহয়। গতিকে সেইকাৰণে তেওঁলোকে বাহঁতে মানে অকণমান ভেজ খাই আছে এদিন দুদিনমান, মানে খবৰ আহিছিলে ফোন আহিলে কাৰণে। গতিকে আৰু মইতো আৰু মাংস খাইছোঁ, মইতো খাওঁৱেই জানেই আপোনালোকে। মই পূৰা একদম মাংস জাৰি দিছোঁ। মই কিন্তু আজি গাহৰি চাহৰি নাই লোৱা দেই, এই গাহৰিবোৰ খাবলৈও মন নোযোৱা হ'ল বুজিছেনে। মানে এনেই ঘৰতে বনাই খাই থকা হৈছে, সেইকাৰণে আজি বোলো নাই কুকুৰা মাংস খোৱাহে যায়। গতিকে বিৰাট টেষ্টি হৈছে। আৰু এইফালে বায়ে পূৰা ভেজ লৈছে, দাইল ভাত এনেকৈ দিয়ে খাইছে। আনকি অকণমানিজনীও নাই খোৱা মাছ মাংস, মানে এনেকুৱা। গতিকে আমিও মঙলবাৰ দিনা মাছ মাংস নাখাওঁ যে, ভাৰ্ণায়ো নাই, আমি মানে চবকে মানে ল'ৰা ছোৱালীকেইটাকো নোখোৱাওঁ যোনদিনা নাখাওঁ আৰু সেনেকুৱা। গতিকে এইফালে টোপোলা ভাত লৈ লৈছে। টোপোলা ভাতটো খাই ভাল লাগে, আঠা আঠা লাগে যে, মোকো খাই বিৰাটেই বেছি ভাল লাগে। আৰু ঢেৰ চব্জি তব্জি কিবা কিবি থাকে যে, ভাৰ্ণায়ে চাইছে এইটো কি দাইল, দাইলৰ গোন্ধটো বৰ ভাল নেপালে সি, সেইকাৰণে বোলে নাই মামি নাখাওঁ এইটো। গতিকে বেলেগ তাৰ যি মন যায় এইবিলাকে লৈ চাইছে আৰু মানে কোনটো চব্জি লোৱা যায় কি লোৱা যায়। তাৰপাছতে সেয়া
আমি ভাত খাবলৈ বহিলোঁ মইতো পূৰা একদম খাই আছোঁ এইফালে বায়ে দাইল লৈছে লাহে লাহে লৈছে মানে তাই মানে কামবিলাক লাহে লাহে কৰে এইফালে লাহে লাহে দাইল লৈছে তাৰপিছতে এইফালে কিহৰ চব্জি জানো অঁ নহয় কচু পিটিকাও অকণমান লৈছে লৈ মেলি মিহি মিহিকৈ খাইছে একদম চৰাই নিচিনাকৈ খায় সেইকাৰণে ক্ষীণ একদম অকণমান টুকুৰকৈ খায় মইতো তেনেকৈ নহয় মই পূৰা ধাম ধুম খাই একদম মানে ৰৈ থাকিবলৈ সময় নাই আৰু গতিকে ভাতকেইটা খালোঁ আৰু ময়ো কচু পিটিকা লৈ লৈছোঁ কচু পিটিকা খাই ভালেই লাগিলে পিছে তাৰপিছতে মাছৰ পিটিকা আছে চাটনি আছে কিবা কিবি ধেৰ আছে গতিকে মই মানে কি জানেনে আজিকালি বাহিৰা বস্তুতকৈ ঘৰৰ ভাতকেইটা খাই ভাল পাওঁ আৰু বহুত দিনৰ মূৰত বাই ভনীবিলাক আহিলে ভাল লাগে ন আৰু মৰম চেনেহবিলাক এনেকৈয়ে থাকে যাতে কাৰণ কোনো মা দেউতাটো আৰু আছেই হ'লেও বাই ভনী বুলি কোৱা বস্তুটো বেলেগ ধৰণৰ যিহেতু আমিও ল'ৰা ছোৱালীখিনিও ডাঙৰ হৈ আকৌ সেই বাই ভনীৰ ওচৰলৈকে যাব লাগিব গতিকে সেনেকুৱা আৰু মৰম চেনেহবিলাক থাকিলে ভাল গতিকে ভাৰনায়ো আৰু মানে ভাৰনায়ুৰ এই বাই ভনীকেইজনী বিৰাট মৰম মানে খেলিছে ভাৰনায়ো এই ঘৰত একদম থাকিব পৰা নাই সি ফ্ৰিজৰ পানী পেলাইছে পানী খেলিছে গোটেই ঘৰখন পানী কৰিছে ফিল্টাৰটো খুলি থৈ গুচি যায় মানে খেলিছে বৰফ বনাইছে মানে কি কৰিছে ভগৱান জানে এইকেইদিন মানে ঘৰ মুচোতে চাফা কৰোঁতে অৱস্থা বেয়া হৈ গৈছেগৈ ইমানেই ক্ষতি কৰিছে মানে ইভাগে সি অকলে থাকে যে সেই লগৰ পাইছে আৰু ভনীয়েকক পাই পূৰা খেলি আছে একদম ভনীয়েকজনীক শান্তি দিয়া নাই আৰু তাইও শান্তি লোৱা নাই তাইও মানে একদম ককায়েকৰ পিছে দৌৰি ফুৰিছে স্কুল যেনে তেনেহে পঠিয়াইছোঁ মানে স্কুল যাবলৈ মন নাথাকে খেলিব লাগে যে হ'লেও মই ফুচলাই মেলি পঠিয়াইছোঁ আহি মেলি ভণ্টিৰ লগত খেলিবা দেই গতিকে সেয়া সি ভাত খাইছে আৰু ভাৰনায়ো কেনেকৈ ভাত খাই জানেই নহয় আধা সোমাই আধা নোসোমাই মুখত তথাপিও খায় আৰু মুঠতে গতিকে এয়া ভাতকেইটা আমি খালোঁ আৰু এইফালে চব্জি ধেৰ কিবা কিবি আছিলে টেষ্টিয়ে লাগিলে আচলতে ঘৰত বনাই যে আমনি লাগে ন মোৰ যে সঁচাকৈ কেতিয়াবা এনেকুৱা লাগে একদম পাকঘৰ চাকঘৰ এৰি দিম যেন মোৰ মানে সঁচা কথা কৈছোঁ মোৰ মানে এই গৰম কালিত মানে এই গৰমত মন নাযায় আৰু ন একদম বনাই মেলি খাবলৈ বা বহুত বেছি কিবা কিবি কৰিবলৈ একেবাৰে মন নাযায় পাকঘৰটোত সোমাবলৈকে মন নাযায় কিমান মানে অস্বস্তি লাগি যায় ন মোৰ গৰম দিনকেইটা মানে বিৰাট কষ্ট পাইছোঁ এইকেইদিন ঠাণ্ডা দিনে ভাল আৰু এতিয়া যি দেখিছোঁ চুৱেটাৰটো এটা এগালমান পিন্ধি বহি থাকিলেই হৈ গ'ল কিন্তু গৰম দিনটো বৰ বেয়াহে আৰু আমাৰ ল'ৰা ছোৱালী জানেনে আমাৰ ভাৰনাইহঁতৰ কেবিৰ স্কুলবিলাক এইটো টাইমত খুলি দিছে ইমান গৰমত যায় মানে কি ক'ম ঘামি জামি একদম অৱস্থা বেয়া হৈ আহে আহোঁতে তাৰপিছতে সেয়া ভাতকেইটা খালোঁ যিহেতু আৰু ভাল লাগিলে গতিকে আপোনালোকৰ মোৰ ভ্লগছবোৰ কেনেকুৱা লাগিলে ক'ব আমাৰ ভাৰনায়ো দিছেনে কি কৰি থাকে খাই থাকোঁতে সি মানে কি কৰি থাকে এই নিজেই নাজানে মানে খুব মানে খেলি থাকে আৰু নিজৰ লগতে মানে গম পাইছেনে আৰু মইতো পূৰা বাৰ লগত একদম লেকচাৰ মূৰত বিজি হৈ আছোঁ আমি মানে অকল নিজৰ কথা পাতিছোঁ আৰু নিজৰ কথা খোৱাৰ কথা তাই বৰ ধুনীয়া মাছৰ জোল বনাই কিবা বনাই বা মানে পূৰা অলৰাউণ্ডাৰ আৰু খানা বনোৱা ঘৰখন চম্ভালা গাহৰিক দানা দিয়া গৰু ছাগলী চোৱা হাঁহ কুকুৰা চোৱা এইবিলাক চব একদম এক্সপাৰ্ট লগতে স্কুলো যায় চবখিনি কৰে আৰু টিউশ্যনো আছে নহয় ঘৰত এয়া আকৌ আমাৰ ভাৰনায়ে মোক মাম খুৱাই দিছে দেই মানে তাৰ হাতেৰে মই মাম অকণমান খাব লাগে সেইকাৰণে খাই দিছোঁ আৰু উপায় নাই গতিকে সেয়া আপোনালোকৰ মোৰ ভ্লগছবিলাক কেনেকুৱা লাগে ক'ব আৰু লাষ্টত আমি পায়স খালোঁ পায়সটো আৰু মোৰ ফেভৰেট পায়স খাই ভাল লাগিলে পায়সটো ধুনীয়া বনাইছে কিন্তু মই সেইকাৰণে কওঁ মই বোলো পায়সটো খাইহে যাম আকৌ দেই তেওঁলোকে পায়সটো বনালে তাৰপিছতে লাষ্টত বাহঁতেও পায়স চায়স খালে গতিকে এতিয়া আৰু আমি ঘৰলৈ যাম ভাত পানী খালোঁ চবেই খালে ভাত পানী পোৱালিও আধা খালে আধা